নমস্কাৰ বন্ধুসকল, মই হাতীমে আজি আকৌ পুনৰে আপোনালোকৰ মাজলৈ উপস্থিত হ'লোহি তিয়হ আৰু জিকা খেতিৰ ভিডিঅ' এটা লৈ। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাই ভাল হ'ব। আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চালে আপোনালোকে তিয়হ খেতিৰ লগতে জিকা আমি কেনেকৈ কৰিব পাৰোঁ, তো আজিৰ এই ভিডিঅ'টোত আপোনালোকে সম্পূৰ্ণ তথ্যখিনি পাব। আজি মই আলোচনা কৰিম তিয়হ খেতি আৰু জিকা খেতি একেলগে কেনেকৈ কৰিব পাৰোঁ, কিবা ক্ষতি হ'ব নেকি, দুটা খেতি যে একেলগে কৰিলোঁ গছৰ ফলন কম হ'ব নেকি, তাৰ বাবে আমি কেনেকুৱা ধৰণৰ পদ্ধতি অৱলম্বন কৰিব লাগিব, কোনটো খেতি আগতে আমাৰ বিকা শেষ হৈ যাব। তো আজিৰ এই ভিডিঅ'টোত আপোনালোকে সম্পূৰ্ণ তথ্য পাব। আৰু বৰ্তমান যদি আপোনালোকে তিয়হৰ গুটি দিয়ে, বৰ্তমান মাৰ্চ মাহ চলি আছে, এইটো সময়ত যদি আমি তিয়হৰ গুটি দিবলৈ যাওঁ তেনেহ'লে আমি কোনটো গুটি দিম, জিকা লগাব লাগে, জিকাৰ গুটি আমি কোনটো দিম, চাং কেনেকৈ দিব লাগে। তো আজিৰ এই ভিডিঅ'টোত আপোনালোকক মই সম্পূৰ্ণ দেখুৱাই আছোঁ। আপোনালোকে গুৰুত্ব সহকাৰে মোৰ ভিডিঅ'টো চালে আপোনালোকে সম্পূৰ্ণ তথ্যটো জানিব পাৰিব। তো কথা হ'ল বন্ধুসকল, আপোনালোকে যদি মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব, যাতে এনেকুৱা ধৰণৰ উন্নত জৈৱিক, ৰাসায়নিক আৰু বৈজ্ঞানিক পদ্ধতিমতে কৰা খেতিৰ ভিডিঅ' নটিফিকেশ্যন অলৰেডি আপোনালোকে পাই থাকে। প্ৰথমতে মই জিকাৰ ওপৰত আলোচনা কৰিছোঁ। জিকাৰ গুটিবিলাক যে দিব আপোনালোকে এটা গুটিৰ পৰা আৰু এটা গুটিৰ দূৰত্ব, আৰু যদি পুলি লগাই পুলিৰ পৰা পুলিৰ দূৰত্ব 4 ফুট, লাইনৰ পৰা লাইনৰ দূৰত্ব আপোনালোকে 5 ফুট দিব পাৰিব। আৰু তিয়হ যে লগোৱা হৈছে, তিয়হৰ এটা লাইনৰ পৰা আৰু এটা লাইনৰ দূৰত্ব 2 হাত, আৰু এটা পুলিৰ পৰা বা এটা গুটিৰ পৰা আৰু এটা গুটিৰ দূৰত্ব আপোনালোকে 1 ফুট দি আপোনালোকে লগাব। যদি লগাই আপোনালোকে ভাল ফলন পাব। এতিয়া চাওক, যিটো তিয়হ এইটো খেতিত দিয়া হৈছে সেইটো হ'ল নাজিয়া F1। এতিয়া নাজিয়া দিব পাৰিব, VN আৰু ক্ৰিছ দিব পাৰিব। যদি জিকা লগাই আপোনালোকে নামধাৰী, তাৰপিছত গিৰি চিডৰ প্ৰিয়া, এনেকুৱা ধৰণৰ গুটি আপোনালোকৰ খেতিত দিব। চাব কিমান লাগন দিয়ে। তো বৰ্তমান এটা কথাই বহুত আনন্দিত, এনেকুৱা ধৰণৰ খেতি আমাৰ উজনি অসম, নামনি অসম চব ঠাইতে কৰি আছে। আমাৰ দাদা বাইদেউসকলে খেতিৰ ওপৰত গুৰুত্ব দিছে, খেতি কৰি সফল হ'বও পাৰিছে, বহুতে খেতি কৰি লাখত টকা উপাৰ্জনো কৰি আছে। মই আশা কৰোঁ বৰ্তমানে যদি 25% খেতি কৰিছে, লাহে লাহে আশা কৰিম 75-80% খেতিৰ লগত জড়িত হ'ব বুলি। আপোনালোকৰ কাৰণে কিবা খেতিৰ ফাৰ্টিলাইজাৰ লাগে, কিবা প্ৰয়োজন লাগে, মই হাতীমে কৈছোঁ আপোনালোকক মই যোগান ধৰিম। কেৱল আপোনালোকে খেতিৰ ওপৰত গুৰুত্ব দিয়ক, খেতি কৰি আগুৱাই যাওক। তো কথা হ'ল এই নাজিয়া যোৱাকালি গছৰ পৰা ছিঙন দিছে তিয়হ, ছেকেণ্ড টাইম। তো আজিৰ দিনটো যাব, কালি মৰ্ণিঙত আকৌ ছিঙন দিব লাগিব। আৰু এইটো খেতিৰ পৰা ভাল ফলন পাবলৈ হ'লে আপোনালোকে মেডিচিন কি কি দিব। মেডিচিনৰ ক্ষেত্ৰত আপোনালোকে লখন্দি দিব, জুডিঅ' পাৱাৰ দিব, দাহাত ডাষ্টাৰটো দিবই লাগিব, এইটো পোকৰ ইনছেক্টিচাইড। জুডিঅ' পাৱাৰ আৰু লখন্দি এইটো হ'ল ফাংগিচাইড। মাজে মাজে আপোনালোকে চেমডিছ দিব, গ্ৰেচিয়া দিব। এইবিলাক ঔষধৰ কাম কি কি মই আপোনালোকক জনাই আছোঁ। গ্ৰেচিয়া আৰু চেমডিছ যে দিব, আপোনালোকে গছৰ আগবিলাক, এই আগবিলাক যে আছে কোচ খাই যায়, পাতবিলাক ফুলি যায়, তাৰ কাৰণে লখন্দি জুডিঅ' পাৱাৰ আৰু এই লখন্দি যে আছে এইটো ফাংগিচাইডৰ কাম কৰিব। গছৰ পাতত যদি ক'লা ক'লা দাগ হয় আৰু এই আগটো ফুলি গ'লে আপোনালোকে চেমডিছ আৰু গ্ৰেচিয়া দিব। এইটোৰ কাম হ'ল গছৰ পাতবিলাক ফুলি যাব নিদিব আৰু কোচ খাব নিদিব। আৰু লখন্দি আৰু জুডিঅ' পাৱাৰৰ কামটো কৰি দিলোঁ, এই পাতবিলাকত ক'লা ক'লা দাগ পৰি যায়, গেলি যায়, আৰু সৰু সৰু তিয়হবিলাক লাগন দিয়ে। সেই সময়তে গছত এতিয়া সৰু সৰু তিয়হবিলাক হালধীয়া মাৰি দিয়ে। জিকা গছত লাগন দিয়ে, ঠিকে জিকাবিলাকো হালধীয়া হৈ যায়। তাৰ কাৰণে আপোনালোকে এনেকুৱা ধৰণৰ মেডিচিনবিলাক ইউজ কৰিব। এতিয়া কথা হ'ল, বহুতে কৈ থাকে যে মোৰ তিয়হ গছত তিয়হ লাগন দিছে ঠিকেই, কিন্তু তিয়হবিলাক বেকা হৈ আছে। আপোনালোকে উন্নত ধৰণৰ ফাৰ্টিলাইজাৰ দিব লাগিব। গ্ৰিফিন আছে, তাৰপিছত গল্ড স্পেচিয়েল চয়েল আছে, কোৱালিটি স্পেচিয়েল চয়েল আছে,
বোনাছ আছে, মাৰ্বল আছে, জিভা 26 আছে আৰু কেলছিয়াম আৰু মেগনেছিয়াম এইবিলাক অলপ বেছিকৈ ঘটাব। আপোনালোকৰ খেতিত চাব গছবিলাকৰ ভাল এটা ফলনত দেখুৱাব, তাৰ লগতে গছৰ যিটো গ্ৰ'থ একদম পূৰা দমাই আহি যাব। ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰিব। 7002163162 এইটো নাম্বাৰত যোগাযোগ কৰিব। আপোনালোকৰ যিমান হেল্প লাগে খেতিৰ দিহা পৰামৰ্শৰ কাৰণে মই হাতীমে আপোনালোকক কথা দিলোঁ, আপোনালোকে মোক পাব। আপোনালোকে এইটো নাম্বাৰত হোৱাটছআপো কৰিব পাৰিব। তো কথা হ'ল আপোনালোকক যে দেখুৱাই আছোঁ প্ৰতিটো গছত চাওক একদম গুৰিৰ পৰা লাগন দিছে আৰু তিয়ঁহবিলাকৰ ধৰণবিলাক চাব পাৰিছে আপোনালোকে কেনেকুৱা একদম পূৰা মই আপোনালোকক দেখুৱাই আছোঁ, চাব পাৰিছে তিয়ঁহবিলাক কেনেকুৱা। তো বন্ধুসকল মই আজি এইখিনিতে সমাপ্ত মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰাই লগ পোৱাৰ আশাৰে ধন্যবাদ।